লখিমপুৰৰ কৃষকৰ সংস্কাৰ অৱস্থা। লখিমপুৰৰ কৃষকৰ মূৰত ৰামটাঙোন। বতৰৰ বিধি পথালিৰ বাবে বহু বিঘা মাটিৰ পাচলি খেতি অনিষ্ট। লখিমপুৰৰ জিলা বাদুলিপাৰা অঞ্চলৰ একাংশ লোকে ধান খেতি অন্ত হোৱাৰ পাছত পাচলি খেতি কৰিবলৈ লয়। প্ৰতিবাৰৰ দৰে এইবাৰো এই পাচলি খেতি কৰিছিল এইসকল লোকে। কিন্তু এইবাৰ বতৰে দিলে বিধি পথালি, যাৰ বাবে বহু বিঘা মাটিৰ পাচলি খেতি অনিষ্ট হৈ পৰিছে। ফলত কৃষকে কম মূল্যতে পাচলি বিক্ৰী কৰিবলগীয়া হৈছে। আনহাতে ঔষধত বহু টকা ব্যয় কৰিছে যদিও বৰ্তমানে কোনো সুফল পোৱা নাই কৃষকে। এক প্ৰকাৰে পথাৰ আৰু বজাৰ দখল কৰিবলৈ গৈ কৃষকৰ মূৰত ৰামটাঙোন পৰিছে। বাইট লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, লখিমপুৰ লাইভ 24। আমি যেখিনি কষ্ট করি বলে আমি কষ্ট কৰি আছো, দৰৱ যেখিনি মাৰি বলে আমি দৰৱ মাৰি আছো, কিন্তু দৰৱে আমাৰ কাম কৰা নাই। আৰু বৰষুণ অতিৰিক্ত বৰষুণ হৈ আমাৰ মানে খেতি বাতি সব গুচি গ'ল, বেয়া হৈ গ'ল। এতিয়া মানে আমাৰ যেটো হারে প্রয়োগ কৰি আছো আমি সেই হোৱাৰ কাম কৰা নাই। তোমাৰ এতিয়া পইচা আমাৰ সেই মতে আমি পোৱা নাই। এতিয়া বিলাহী 5 টকা 4 টকা কেজি হৈছে। এতিয়া সাৰ কিনিবলৈ কৈছে 40 টকা কেজি। সেইটো মতে আমাৰ মানে খৰচটো ওলোৱাগে নাই, আমি ঘাটিহে পাইছো। এতিয়া মানে বহুত বেছি গৈছে। এতিয়া আমাৰ ঘৰৰ পইচা হ'লেও আমি ভাঙি হ'লেও আমি কাম কৰিবলগীয়া হৈ গৈছে। তাৰমানে ধাৰ ঋণ গোটৰ পইচা আনি পেলাই আমি কাম কৰি আছো। এতিয়া গোটৰ পইচা আমি কেনেকৈ সুধাম? এতিয়া আমি বিলাহী কৰিছোঁ, গাজৰ আছে, তাৰপিছত বেঙেনা আছে, সব খেতি আছে। সবটো খেতিতে আমি উচিত মূল্যটো আমি পোৱাগৈ নাই। বিলাহীতে 4 টকা 5 টকা হৈছে, কবিবিলাকো এনেকুৱা 5 টকা 4 টকা এনেকুৱা হৈ গৈছে। বেঙেনাটো নোখোৱাই হৈছে কিছুমান। এতিয়া মানে আমি মাথাত হাত দি মৰিবলগীয়া হৈছোঁ আমি। মানে তাকে চাই মানে চৰকাৰে কিবা এটা মানে আমাৰ মানে খেতিৰ বিষয় লৈ কিবা এটা সাহায্য কৰে, তেতিয়া আমি অকণমান মানে সহায় পাম। 10 বিঘামান মাটি আছে। 10 বিঘা গোটেইখিনিতে মোৰ চব্জি খেতিয়ে আছে। মানুহ জড়িত গোটেই পৰিয়ালটো মানে আমাৰ ইয়াতে 12টামান পৰিয়াল আছে। গোটেইখিনি একগোটে কাম কৰি আছে। ৰাজহুৱা কৰি আছে।